নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত শালমৰা ধৰমুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত শালমৰা নতুন বজাৰ সমীপত এখনি বিজেপি নিৰ্বাচনী সভা অনুষ্ঠিত হৈ যায়। এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চাৰ নগাঁও জিলাৰ সভাপতি তথা প্ৰভাৰী নুৰুদ্দিন আহমেদ। এই সংখ্যালঘু মৰ্চাৰ সভাখনত 16টাকৈ বুথৰ সভাপতি, শক্তি কেন্দ্ৰৰ প্ৰমুখসকল উপস্থিত থকাৰ উপৰিও বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে নগাঁও জিলাৰ সংখ্যালঘু মৰ্চাৰ উপ-সভাপতি মহৰ আলী, শালমৰা ধৰমুখ গাঁও পঞ্চায়তৰ সভাপতি ইস্পাকুৰ জাহান চৌধুৰী, কমাৰগাঁও মণ্ডলৰ মাৰতী মৰ্চাৰ সভাপতি, জিলা পৰ্যায়ৰ কৰ্মকৰ্তাৰ সহিতে উপস্থিত থাকে উমৰ আলী, মাইনুল হক, আমছৰ আলী, আব্দুল বাৰিক, হাফিজ, আছৰাদুল আমিন আৰু গৰাকী কাৰ্যকৰ্তা উপস্থিত থাকে। এই সাংগঠনিক সভাৰ মূল উদ্দেশ্য এটাই, ৰহা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী শশীকান্ত দাসক যাতে বহু ভোটৰ ব্যৱধানত জয়ী কৰাই বিধানসভালৈ পঠিয়াব পাৰি, সেয়াই মূল উদ্দেশ্য আৰু লক্ষ্য। যোৱা যি নিৰ্বাচনত MP ইলেকশ্যন হৈছিল তাৰ আগলৈকে অপি হলেও সত্য, ৰহা সমষ্টিটো এটা সময়ত মুছলমান ৰাইজে কংগ্ৰেছৰ দুৰ্গ আছিল। এইটো অপি হলেও সত্য, আমি কথা ক'বলৈ কেতিয়াও আমি যিটো সত্য আমি ক'বই লাগিব। কিন্তু MP ইলেকশ্যনৰ পাছত লাহে লাহে শশী দাস ডাঙৰীয়াই যেতিয়া বিজেপিলৈ গমন কৰিলে, তাৰ পিছৰ পৰা কিন্তু সংখ্যালঘু ৰাইজে কিন্তু আপোনাৰ শশীকান্তৰ মানে বিশেষ প্ৰতি তেওঁৰ প্ৰতি আস্থা ভাজন আছে। আৰু আমাৰ ইয়াতে আগৰ বিধায়ক আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়া, তেখেতো ইয়াতে আমাৰ বহুত কংগ্ৰেছৰ কাৰ্যকৰ্তা তেখেতৰ লগত ভাল সম্পৰ্ক আছিল যেতিয়া তেখেতে বিধায়ক আছিল। তেখেতৰ প্ৰতিও মানুহসকলে আকৃষ্ট আছে। আজিও আমাৰ মন্ত্ৰী পীযুষ হাজৰিকাই ডাঙৰীয়াই ৰহা সমষ্টিৰ ৰাইজৰ কিবা যদি সংখ্যালঘু ৰাইজৰ বিপদ আপদ হয় তেখেতে চায়। তাৰ লগে লগে শশী দাস ডাঙৰীয়াই যিহেতু আহিল, তেখেতেও যিহেতু উন্নয়নৰ ক্ষেত্ৰত আমাৰ বিশেষকৈ মুছলমান ৰাইজৰ মাজত সোমাল, লাহে লাহে যিটো আমাৰ বদনাম আছিল যে সংখ্যালঘু ৰাইজে মুছলমান বিশেষকৈ ৰাইজে কংগ্ৰেছৰ প্ৰতি যিটো আকৃষ্ট ভাৱ আছিলে, যোৱা সময়খিনিত আমাৰ বেলৰ বাকচত হয় য'ত 1000 ভোট কাষ্টিঙত 50টা বা 100টা ভোটে পাইছিল। বা এটা সময়ত এনেকুৱা হৈছিল চাপৰমুখ আপোনাৰ শালমৰা ধৰমুখতো এনেকুৱা হৈছিল যে 1000 বা 1500 ভোটৰ ওপৰত পোৱা নাছিল। সেই পৰম্পৰাগতটো ৰাখি পেলাই এতিয়াও মানুহে সন্দেহ কৰে কিজানি এইবাৰো সংখ্যালঘু ৰাইজে বিজেপিক ভোট কিজানি নিদিব নেকি। যোৱা MP ইলেকশ্যনৰ পাছতে যেতিয়া পঞ্চায়ত ইলেকশ্যন হ'ল, পঞ্চায়ত ইলেকশ্যনত কিন্তু সম্পূৰ্ণ ৰহা সমষ্টিত কিন্তু সংখ্যালঘু ৰাইজে উল্টা এটা দেখাই দিলে। তাৰ এটা প্ৰমাণ মই 3টা AP মেম্বাৰ টিকেট লৈছিলোঁ আমাৰ সংখ্যালঘু এৰিয়াত, আপোনাৰ কমাৰগাঁও পঞ্চায়ত, দীঘলতী পঞ্চায়ত, মণিপুৰ পঞ্চায়ত, 3টাতে কিন্তু আমাৰ সংখ্যালঘু ৰাইজে পদুম ফুলত ভোট দি AP মেম্বাৰ জিকাইছে। আৰু তাতোতকৈ ডাঙৰ কথা, আজি মণিপুৰ পঞ্চায়তে কওক, দীঘলতী পঞ্চায়তে কওক, শালমৰা ধৰমুখ কওক, জুইপৰা মাধৱপৰা, য'ত 100% মুছলমান মানুহ 80% মুছলমান মানুহ আছে, তাতো এবাৰ পঞ্চায়ত কিন্তু আমাৰ ভাৰতীয় জনতা পাৰ্টি হৈছে। এই প্ৰমাণ আহি থকা বিধানসভাত এইখিনি মানুহে যদি পুনৰ আপোনাৰ ভোট দিয়ে, তেতিয়াহ'লে দেখা যাব যে ৰহা সমষ্টিৰ সংখ্যালঘু ৰাইজো আজি পিছুৱাই নাথাকে, ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি তেওঁলোকে আগবাঢ়িব। আহি থকা এই বিধানসভা নিৰ্বাচনত বিশেষকৈ আমাৰ নগাঁও জিলাৰ 5টা সমষ্টিৰ ভিতৰত ৰহা সমষ্টি বিশেষভাৱে আপোনাৰ অন্যতম। ইতিমধ্যে আমাৰ নগাঁও বটদ্ৰৱা সমষ্টিটো এইটোতো 100% আমাৰ ৰূপক শৰ্মা তাত জিকিব। ৰহা সমষ্টিটো আমাৰ বৰ্তমান বিধায়ক শশীকান্ত দাস ডাঙৰীয়াক টিকেট প্ৰদান কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। আৰু এইফালৰ পৰা তেখেতে যোৱা যি টাইমত 4টা বছৰ চৰকাৰৰ লগত উন্নয়নৰ লগত আছিল, তেখেতে কংগ্ৰেছৰ পৰা আহি বিজেপি যেতিয়া আপোনাৰ উন্নয়নৰ কাৰণে তেখেত আহিছিল, আৰু তেখেতে আহি ৰহা সমষ্টিত যিমানখিনি উন্নয়ন কৰিলে সেইটো উন্নয়ন ইতিমধ্যে ৰাইজে দেখা পাইছে। এই উন্নয়নৰ ক্ষেত্ৰত তেখেতে নাই হিন্দু না মুছলমান বাচিছে। হিন্দুত যিমানখিনি উন্নয়ন হৈছে মুছলমানতো সিমানেই উন্নয়ন হৈছে। আঁচনিৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ, পঞ্চায়তৰ আপোনাৰ অন্তৰ্গত যিমানখিনি আঁচনি চৰকাৰ আহিছে, প্ৰত্যেকটো আঁচনি আমাৰ সংখ্যালঘু ৰাইজে পাইছে। ঘৰে হওক, উদ্যমতা আঁচনিয়ে হওক, অৰুণোদয় হওক, বিনামূলীয়া চাউলেই হওক, ৰাস্তা ঘাটেই হওক, আমাৰ যিমানখিনি উন্নয়ন হ'ব লাগে আন্তঃগাঁথনিৰ পৰা ধৰি স্কুল কলেজৰ পৰা ধৰি গোটেইখিনি উন্নয়ন আমাৰ বিশেষকৈ সংখ্যালঘু ৰাইজৰ মাজত হৈছে। এতিয়া বৰ্তমান ৰহা সমষ্টিৰ যি সংখ্যালঘু ৰাইজ, আজি এই সংখ্যালঘু ৰাইজৰ মনত এটাই জাগৰণ হৈছে যে আহি থকা সময়ত আমি এবাৰ বিধানসভা নিৰ্বাচনত সংখ্যালঘু ৰাইজৰ আগৰ যি আমাৰ বদনাম আছিল যে আমি বিজেপিক ভোট নিদিয়া, আমাৰ সংখ্যালঘু ৰাইজে বিশেষকৈ মানে বিজেপিৰ প্ৰতি অলপ দূৰত আছিল। কিন্তু এইবাৰ কিন্তু সংখ্যালঘু ৰাইজে মাৰ বান্ধি থিয় হৈছে। শশীকান্ত দাস ডাঙৰীয়াক এবাৰ সংখ্যালঘু ৰাইজে ৰহা সমষ্টিত ভোট দিব আৰু তেখেতক জিকাব, এইটো 100% চিয়ৰ। আজি চাওক, যিটো আমাৰ মাইনৰিটি সংখ্যালঘু মৰ্চাৰ যিটো মিটিং আছিলে, এই সভাখন আমাৰ সন্মানীয় কাৰ্যকৰ্তাসকলক লৈ আহ্বান কৰা হৈছিলে।
আৰু তেখেতসকলক আমাৰ মুখ্য অতিথি হিচাপে নগাঁও জিলাৰ সন্মানীয় সভাপতি নুৰুদ্দিন আহমেদ ডাঙৰীয়া উপস্থিত থাকে, লগতে মহৰ আলী ডাঙৰীয়া উপস্থিত থাকে আৰু জ্যেষ্ঠ দলৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকি আমাৰ এই দলৰ ভোটৰ সভাপতিৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠ কাৰ্যকৰ্তাসকলক লগত লৈ কেনেকৈ আমাৰ নিৰ্বাচনখন আগুৱাই লৈ বিপুল ভোটত আমাৰ প্ৰাৰ্থীক জয়যুক্ত কৰাব পাৰোঁ, সেই দিহা পৰামৰ্শ দি আজিৰ এই সভাখন আমি হেৰি কৰিছোঁ। আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দলৰ পৰা মনোনীত প্ৰাৰ্থী, ৰাইজৰ মনোনীত প্ৰাৰ্থী শশীকান্ত দাস ডাঙৰীয়া, ৰহা সমষ্টিৰ সন্মানীয় প্ৰাক্তন বিধায়ক, তেখেত এনেও জিকিব। আৰু আমাৰ সংখ্যালঘু ৰাইজক আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে আমি সকলোকে অনুৰোধ কৰিছোঁ, জিকিব 100% জিকিব, কিন্তু এই জিকাতছে যাতে আমি সকলো মাইনৰিটি সংখ্যালঘু ভোটাৰে বিপুল ভোট দি কম হলেও 40-50 হাজাৰ ভোট মানে বেছি দি যাতে জয়যুক্ত কৰি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাত শক্তিশালী কৰিব পাৰোঁ। কেন্দ্ৰৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাত শক্তিশালী কৰিব পাৰোঁ। সেইকাৰণে আজিৰ এই সভাখন আমি আহ্বান কৰিছোঁ। এইখিনি কৈ মই নগাঁৱৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট, এন এক্সপ্ৰেছ।